গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গৰীব দাসৰ ওচৰলৈ গৈছিলে। গৰীব দাস দেৱ মহাৰাজ যি পৰমাত্মাৰ মহিমাৰ লগত পৰিচিত, কবিৰ দেৱৰ মহিমাৰে পৰিচিত, তেওঁৰ সাক্ষাৎকাৰ কৰিছিলে, সচখণ্ড দেখিছিলে। গতিকে তেওঁৰ নাম আছিলে যুমকৰা ৰাম ৰায়, ওৰফে নাম যুমকৰা আছিলে। এনে ৰাম ৰায় আছিলে পঞ্জাৱৰ চৰ্দাৰ আছিলে। লুধিয়ানাৰ ওচৰত এখন বাছিৰ গাঁও আছিলে, তাৰেই বাসিন্দা। তেওঁ গম পালে যে এজন সন্ত আছে, তেওঁৰ বহুত ভাল, তেওঁ অমৃত বাণী লিখিছে, গতিকে তালৈ গ'ল। তেতিয়া গৰীব দাস চাহেবদেৱে তেওঁক জ্ঞান শুনালে। তেতিয়া সেই ৰাম ৰায় যুমক ৰায়ে ক'লে, প্ৰভু এনেকুৱা জ্ঞান মই আজিলৈকে ক'তোৱে শুনা নাই, আৰু এই জ্ঞান কোনেও কোৱা নাই। তেতিয়া সেই গৰীব দাস চাহেবদেৱে তেওঁক ক'লে, তত্ত্ব ভেদ কোই না কহে ৰে ঝুমকৰা, ये पैसे ऊपर नाच सुनो रे झुमकरा, कोटों मध्य कोई नहीं रे झुमकरा, अरबों में कोई गर्क सुनो रे झुमकरा। গৰীব দাস দেৱে ক'লে যে কৌটি কোটি সন্তৰ মাজত এই জ্ঞান দিওঁতা সন্ত তুমি এজনো নাপাবা। কৌটি সন্তৰ মাজত মাৰ্গদৰ্শকত আৰৱৰ মাজতো নাপাবা, আৰৱৰ মাজতো। অৰ্থাৎ গৰক মানে কমপ্লিট ইন অল ৰেচপেক্ট, অৰ্থাৎ তেওঁৰ জ্ঞানো সম্পূৰ্ণ হওক, তেওঁৰ যেন আদেশ থাকে নাম দিয়াৰ, তেওঁৰ লগতহে সম্পূৰ্ণ ভক্তি বিধি থাকক। আৰু এনেকৈ ক'লে আৰৱৰ মাজতহে সম্পূৰ্ণ জ্ঞান থকা কোনো সন্ত পাবা যি পৰমাত্মাৰ লগত পৰিচিত। আৰু সেই কথাই গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ শ্লোক 19 কৈছে যে কি বাসুদেৱ সৰ্বমিতি সমাত্মা সুদুৰ্লভে। এতিয়া পুণ্যাত্মাসকল 20, 21, 22, 23 আকৌ এই তিনিওটা গুণ থকা দেৱতাসকলক ব্ৰহ্মা বিষ্ণু মহেশৰ পূজা ক্লিয়াৰ কৰিলে যে এয়া কৰিব নালাগে। চাব অধ্যায় নম্বৰ 7 আকৌ 20, 21, 22, 23 20 কোৱা হৈছে, সেই ভোগৰ কামনাৰ দ্বাৰা যাৰ জ্ঞান কাঢ়ি লোৱা হৈছে, এয়া 15ৰ পৰা আকৌ আৰম্ভ হৈছে। এয়া চাব, এয়া 15 নম্বৰ শ্লোকৰ পৰা আকৌ আৰম্ভ হৈ যায়। মায়াৰ দ্বাৰা যাৰ জ্ঞান কঢ়া হৈছে ব্ৰহ্মা বিষ্ণু মহেশলৈকে, যিসকলৰ বুদ্ধি সীমিত হয়, ইয়াৰ আগত নচলে, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰোতাসকলক মূৰ্খ সকলে মোক নভজে। এতিয়া ইয়াৰ পৰাই লিংক আছে আগলৈ 7ম অধ্যায়ৰ এয়া 20 নম্বৰ শ্লোক। সেই ভোগৰ কামনাৰ দ্বাৰা যিসকলৰ জ্ঞান কঢ়া হৈছে, তেওঁ নিজ স্বভাৱেৰে প্ৰেৰিত হৈ সেই নিয়মক ধাৰণ কৰি অন্য দেৱতা ব্ৰহ্মা বিষ্ণু মহেশক ভজে, অৰ্থাৎ পূজে। 21 য'দোষ কাম ভক্ত, যি দেৱতাৰ স্বৰূপক শ্ৰদ্ধাৰে পুজিব বিচাৰিছে, সেই ভগতৰ শ্ৰদ্ধাক মই সেই দেৱতাৰ প্ৰতি স্থিৰ কৰোঁ। 22 সেই পুৰুষ, সেই ব্যক্তিয়ে সেই শ্ৰদ্ধাৰে যুক্ত হৈ সেই দেৱতাৰ পূজন কৰে আৰু সেই দেৱতাৰ পৰা মোৰ দ্বাৰাই বিধান কৰা সেই ইচ্ছিত ভোগবোৰ নিঃসন্দেহে প্ৰাপ্ত কৰে। এতিয়া আগলৈ 23 স্পষ্ট কৰি দিলে, কিন্তু সেই অলপ বুদ্ধি থকাসকলৰ, মন্দ বুদ্ধিসকলৰ, বুদ্ধিহীনসকলৰ সেই ফল নাশবান হয়। দেৱতাসকলক পূজোতাৰ দেৱতাসকল প্ৰাপ্ত হয়। মত ভগত এয়া তেওঁ খেলি মেলি কৰিলে, লাগে যেনেকৈ ভজক অন্তত নহয় মোৰ ভগতে মোকেই প্ৰাপ্ত কৰে। এতিয়া পুণ্যাত্মাসকল আপোনালোকক আকৌ দেখুৱাওঁ অধ্যায় নম্বৰ 9 শ্লোক 20 পৰা 23লৈকে। 9 এয়া 20 হয়। তিনিও বেদত, যজুৰ্বেদ, ঋগ্বেদ আৰু সামবেদ, অথৰ্ববেদ যি হয় সেয়া বেলেগকৈ আছে, তাত সৃষ্টি ৰচনাৰ বেছি জ্ঞান আছে। এই তিনিও বেদত বিধান কৰা ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদ এয়া ভক্তিৰ স্তৰৰ বেদ হয়।
এই তিনিও বেদত বিধান কৰা সকাম কৰ্ম কৰোতাসকলে সমৰস পান কৰোতা পাপৰহিত পুৰুষে মোক যজ্ঞৰ দ্বাৰা পুজি স্বৰ্গপ্ৰাপ্তি বিচাৰে। তেওঁলোকে নিজৰ পুণ্যৰ ফল স্বৰ্গলোক প্ৰাপ্ত কৰি স্বৰ্গত দিব্য দেৱতাসকলৰ ভোগক ভোগে। 21 চাওক কি কোৱা হৈছে। এতিয়া এয়া 21 হয়। তেওঁলোকে সেই বিশাল স্বৰ্গলোকক ভোগ কৰি পুণ্যক্ষীণ হোৱাৰ বাবে মৃত্যু লোকক প্ৰাপ্ত কৰে। মৃত্যু লোকক এই প্ৰকাৰে স্বৰ্গৰ সাধন ৰূপ তিনিও বেদত কোৱা সকাম কৰ্মৰ আশ্ৰয় লওঁতাসকল আৰু ভোগৰ কামনা কৰোতা পুৰুষ বাৰে বাৰে জন্ম মৃত্যুক প্ৰাপ্ত কৰে। অৰ্থাৎ পুণ্যৰ প্ৰভাৱত স্বৰ্গত যায় আৰু পুণ্যক্ষীণ হোৱাৰ পিছত মৃত্যুলোকলৈ আহে। এতিয়া 22 কি ক'লে, যিসকল অনন্য প্ৰেমী ভগতজনে মোক পৰমেশ্বৰক নিৰন্তৰ চিন্তন কৰি নিষ্কাম ভাৱেৰে ভজে, তেওঁ নিৰন্তৰ সেই নিত্য নিৰন্তৰ মোৰ চিন্তন কৰা পুৰুষৰ যোগক্ষেম মই নিজেই বহন কৰোঁ। আৰু 23 বৰ ধুনীয়াকৈ দিছে, হে অৰ্জুন ইয়াতপি শ্ৰদ্ধাৰে যুক্ত সকাম ভক্ত হয়। সকাম নহয়, এয়া যি ভগত আছে যাক ওপৰত বৰ্ণিত কৰা হৈছে, যি অন্য দেৱতাসকলক পূজে তেওঁলোকেও মোকেই পূজে। অৰ্থাৎ কোৱাৰ ভাৱ এইটো যে তেওঁ ভগৱানৰ পূজা মানি তেওঁলোকে ভগৱানৰ ভক্তিয়েই কৰি আছে, কিন্তু তেওঁলোকৰ এই পূজন বিধিপূৰ্বক অৰ্থাৎ অজ্ঞানপূৰ্বক হয়। আগলৈ 25 ক'লে যে দেৱতাসকলক পূজোতাসকলে দেৱতাক প্ৰাপ্ত কৰে, প্ৰেতক পূজাসকলে প্ৰেতক প্ৰাপ্ত কৰে আৰু ভূতক পূজোতাসকলে ভূতক প্ৰাপ্ত কৰে আৰু মোক পূজোতা ভগতে মোক প্ৰাপ্ত কৰে। এতিয়া পুণ্যাত্মাসকল এইটো চাব, আকৌ ইয়ালৈ আহিব যে সেই অল্প বুদ্ধি থকাসকলৰ হে অৰ্জুন 9ম অধ্যায়ৰ 23 কোৱা হৈছে, হে অৰ্জুন ইয়াতপি শ্ৰদ্ধাৰে যুক্ত যিসকল সকাম নহয়, যিসকল ভগত হয়, যিসকলে অন্য দেৱতাসকলক পূজে, ব্ৰহ্মা বিষ্ণু মহেশক পূজে, তেওঁলোকেও মোকেই পূজে, কিন্তু তেওঁলোকৰ এই পূজন অবিধিপূৰ্বক অজ্ঞানপূৰ্বক হয়, শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু পুণ্যাত্মাসকল 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত স্পষ্ট কৰিলে, 23 নম্বৰ শ্লোক, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে মনৰ মতে আচৰণ কৰে, তেওঁলোকে না সিদ্ধিক প্ৰাপ্ত কৰে, না পৰম গতিক, না সুখক। 24 ক'লে যে ইয়াৰে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাৰ শাস্ত্ৰয়ে প্ৰমাণ হয়। এনেকৈ জানি তুমি শাস্ত্ৰবিধিৰে নিয়ত কৰ্ম কৰাৰ যোগ্য হয়, অৰ্থাৎ আৰু কৰিব নালাগে। এতিয়া চোৱা 17 নম্বৰত কি সুধিছে, বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে গীতাত। কৰ্ম ৱাইজ জ্ঞান হয়। প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে, হে কৃষ্ণ, যি মানুহে শাস্ত্ৰবিধি ত্যাগ কৰি শ্ৰদ্ধাৰে যুক্ত দেৱ আদিৰ পূজন কৰে, অৰ্থাৎ অন্য দেৱতাসকলক পূজা কৰে, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে, তেওঁলোকৰ স্থিতি কেনেকুৱা হয়, সাত্বিক, ৰাজসী নে তামসী হয়? আকৌ সুধিছে, এতিয়া এনেকুৱা সুধিলে যে যি শাস্ত্ৰবিধি ত্যাগ কৰি কাম কৰে তেওঁ কোনটো স্থিতিৰ মানুহ হয়? এতিয়া চাওক, এই 17 নম্বৰ অধ্যায়ৰ 5 নম্বৰ শ্লোকত ক'লে যে যি মানুহ শাস্ত্ৰবিধিৰে ৰহিত, কেৱল মন কল্পিত ঘোৰ তপক তপে মনৰ মতে যিবোৰ সাধনা কৰে, দম্ভ আৰু অহংকাৰেৰে যুক্ত, কামনা আসক্তি আৰু বলৰ অভিমানেৰে যুক্ত হয়। এতিয়া সেইটো কেনেকৈ কৈছে, শৰীৰ ৰূপেৰে স্থিত ভূত সমুদায়ক আৰু অন্তঃকৰণত স্থিত মোক পৰমাত্মাকো এতিয়া কৃষ কৰে, অৰ্থাৎ দুখী কৰে। সেই অজ্ঞানীসকলক অসুৰ স্বভাৱৰ বুলি জানি লোৱা। এতিয়া পুণ্যাত্মাসকল, এতিয়া এয়া গীতাৰ একেবাৰে সাৰাংশ ওলাই আহিছে। আৰু গীতাৰ 7 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত ক'লে যে এনেকুৱা জ্ঞান দিম তোমালোকক
ইয়াক জনাৰ পিছত আৰু একো জানিবলৈকে বাকী নাথাকে। এতিয়া চাওক আকৌ গীতাৰ অধ্যায় নম্বৰ 7 প্ৰথম মন্ত্ৰ, অধ্যায় নম্বৰ 7 সপ্তম অধ্যায়। হে পাৰ্থ, অনন্য প্ৰেমেৰে মোতে আসক্ত চিত্ত আৰু অনন্য ভাৱেৰে মোত আশ্ৰয় লৈ যুগত লাগি থাকি তুমি যি ভাবে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্যাদি গুণযুক্ত সকলোৰে আত্মৰূপ মোক নিঃসন্দেহে জনাবা, তাক শুনা। মই তোমাৰ বাবে দ্বিতীয়। এই বিজ্ঞানযুক্ত তত্ত্বজ্ঞানক সম্পূৰ্ণকৈ কম, যাক জানি সংসাৰত আৰু একো জনাৰ বাবেই বাকী নাথাকে। পুণ্যাত্মাসকল, এয়া কয় যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ হয়, তেওঁলোকৰ কোনো মাতা পিতা নাই, তেওঁলোকে সকলো হয়, সৰ্বেশ্বৰ হয়। আৰু পৰমাত্মাই তেওঁলোকৰ বিষয়ে কি কৈ থৈছে? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे। এতিয়া পৰমাত্মাই কয়, এওঁলোকক তোমালোকে বিদ্বান বুলি ভাবিছা আৰু এওঁলোকে তোমাক গোস্বামী গোস্বামী কৈ মূৰ্খ বনাই ৰাখিছে। এই সংস্কৃতৰ জ্ঞাতা, তেওঁলোকৰ কখনো জ্ঞান নাই বেদৰ এই গীতাৰ বিষয়ে। এওঁলোকৰতো অজ্ঞানৰূপী চকুৰ ছানি পৰিছে এই ঋষি মহৰ্ষিসকলৰ। আপোনালোকে গোটেই ইয়াত দেখিলে সত্যযুগৰ ব্ৰাহ্মণে এনেকৈ কয়, বেদৰ বিদ্যা নাছিলে আৰু দুৰ্গাৰ পূজা কৰিছিলে। আহি গ'ল তেওঁলোকৰ অন্ত জ্ঞানৰ। আৰু ভগৱানে কয়, मन माणिक लहर समंदरे, मुरजीवा नग सीप न सायरे, वो निर्मल आनंद कंदरे। मन माणिक लहर समंदरे, मुरजीवा नग सीप न सायरे, वो निर्मल आनंद कंदरे। मन माणिक लहर समंदरे, मुरजीवा नग सीप न सायरे, वो निर्मल आनंद कंदरे। मोती मुक्ता दर्शत नाही, यो जग है सब अंदरे। मोती मुक्ता दर्शत नाही, यो जग है सब अंदरे। दिखत के तो नैन चसम इनके फेरा मोतिया बंदरे। दिखत के तो नैन चसम इनके फेरा मोतिया बंदरे। যাৰ চকুত বগা চামনি পৰে তেওঁকতো দেখাত একেবাৰে সুস্থ যেনেই লাগে, কিন্তু তেওঁলোকে দেখা হলে একোৱে নাপায়। মিছাতে বিদ্বান মহৰ্ষি বোলাইছে। তেওঁলোকে কহৰ বিষয়েও নাজানিছিলে, বেদৰ গীতাৰ পুৰাণৰ বিষয়ে। গীতাৰ সাৰাংশ শুনাইছিলে, অৰ্জুন তুমি কি আনিছা, তোমাৰনো কি যায়, আত্মাটো অমৰ হয়, তুমি শোক নকৰিবা। ইয়াত কিহৰ সাৰাংশ আছিলে? সাৰাংশটো এয়া হয় গীতাৰ। नर नारायण देही पाके, जय कट्या न जमका फंदरे। পৰমাত্মাই কয়, ভগৱানে নিজৰ দৰে ৰূপ দি ৰাখিছে তোমালোকক, আৰু এনেকুৱা ধুনীয়া শৰীৰ, কুকুৰ গাধ গাহৰিক চোৱা কিমান দুৰ্দশা। और इस शरीर को पाकर भी जय कट्या न काल का फंदरे, অৰ্থাৎ কালৰ জালৰ পৰা মুক্ত হোৱা নাই। গতিকে কয়, नर नारायण देही पाके, जय कट्या न जमका फंदरे। रतन अमोली दर्शत नाही, धिक्कार है वाकी जंदरे। কয় যে ধিক্কাৰে মনুষ্য জীৱনক যি মনুষ্য জীৱন পায়ো পৰমাত্মাৰ প্ৰাপ্তি নহল আৰু কালৰ জালৰ পৰা মুক্তি নাপালে। পূৰ্ণ ব্ৰহ্ম ৰটে অবিনাশী, অৰ্থাৎ পূৰ্ণ পৰমাত্মাৰ যিসকলে ভক্তি কৰে নিজৰ বিষয়ে নিজে কৈ আছে। पूर्ण ब्रह्म रटे अविनाशी, जो भजन करे उस गोविंद रे। भाव भक्ति जा हृदय हो ही, फिर क्या कर है सुरपति इंद्रे। इंद्री कर्म न लगे लगारम, जो भजन करे निर्द्वंद रे। गरीब दास जग कीर्ति होगी, जब लग सूरज चंद्रे। पुण्यात्माসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই কলি যুগত এই
মধ্য প্ৰজন্মত মানৱ শৰীৰ আছে আৰু আপোনালোক শিক্ষিত, নহ'লেতো আমাৰ ককা, আজু ককা, দেউতা আৰু 7 প্ৰজন্মলৈকে আমি জানো কোনো শিক্ষিত নাছিলে আৰু শিক্ষাৰ একেবাৰে প্ৰয়োজনেই নাছিলে। তেওঁলোক একেবাৰে শান্তিৰে আছিলে, বেইমানী একেবাৰে নাছিলে। কিন্তু এই শিক্ষা পোৱাৰ পিছতো আমি নিজৰ স্তৰ একেবাৰে পেলাই দিলোঁ। কিন্তু এই শিক্ষা দিয়াৰ প্ৰয়োজন আছিল পৰমাত্মাৰ, কাৰণ এই শিক্ষাৰ দ্বাৰা আজি আমি ভগৱানক চিনিব পাৰোঁ, এই অক্ষৰ জ্ঞানৰ দ্বাৰা। নহ'লেতো এই শিক্ষাৰ একেবাৰে প্ৰয়োজনীয়তা নাছিলে। মনুষ্য জীৱন টাইম পাছ কৰিব লাগে, লাগিলে অট্টালিকাতে কৰা বা জুপুৰিতে কৰা। পুণ্যাত্মাসকল, এয়া দাতাৰ দয়া আপোনালোকৰ ওপৰত যে আপোনালোক সকলোৱে সৰুৰ পৰা ডাঙৰলৈকে, বালক বৃদ্ধ ভাই ভনী অক্ষৰ জ্ঞানযুক্ত, সৎগ্ৰন্থ আমাৰ ওচৰত আছে আৰু চিনি পাম ভগৱানক, তেতিয়া ভক্তি কঠিন নহয়। এয়াতো মূৰ্খসকলে বনাই থৈছে, কোনোৱে ধূনাৰে তপ কৰা, কোনোৱে থিয় হৈ তপ কৰা আৰু কোনোৱে ওলোটাকৈ। আমি ভাবিছিলোঁ যে আমাৰ দ্বাৰা এয়া সম্ভৱ নহয়, আমি এই কঠিন কাম কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ঘৰ গৃহস্থী আছে। আৰু পৰমাত্মাই ক'লে যে पर्वत डूंगर मत चढ़ो, बस्ती तजो ना गाम, और बन बस्ती में एक सा जाके हर दे सतनाम। গতিকে ভগৱানে মনত পেলাই দিয়ে যে अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं, बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। जो हम कहें करे जो कोई, मन धारे जो से देखे, और लक्षण योग लखाऊं नरगुण, बहुत तरह नहीं देखे। कहते जो हम कहें ऐसे कर लेगा, फिर उसका पुनर्जन्म नहीं होगा। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলে সৎসংগ শুনিবৰ বাবে আহিব পাৰিছে। सकल पदार्थ है जगमाही, और कर्महीन नर पावे नाही। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, এওঁ আমাৰ সকলো আত্মাৰে একমাত্ৰ মালিক হয়, এওঁ আমাৰ নিজৰ হয়। আপোনজনৰ দুখ আপোনজনেহে গম পায়। এই কাল, যাক আমি নিজৰ মালিক বুলি ভাবোঁ, কাৰণ আমি আমাৰ নিজৰ কৰ্মৰ কাৰণে, নিজ ভুলৰ কাৰণে এই কালৰ পৰাধীন হৈ গৈছোঁ। এতিয়া এওঁ যেনেকৈ বিচাৰে তেনেকৈ আমি নাচি আছোঁ, তেনেকৈ আমাক কষ্ট দি আছে। আৰু তেওঁৰ কষ্ট দিয়াৰ উদ্দেশ্য এইটো যে তেওঁ আমাক যিমানে দোষী কৰিব, সিমানে আমাৰ পিতৃৰ কষ্ট হ'ব। এই বেয়া আত্মাই স্বয়ং সেই ভুল কৰিছিলে। এটা ভৰিত থিয় হৈ তেওঁ 70 যুগ তপ কৰিছিলে। 70 যুগ এটা কৰিলে, 64 যুগ এটা কৰিলে। পৰমাত্মাই বাৰে বাৰে আকাশবাণী কৰাৰ পিছতো সতৰ্ক নহ'ল। তথাপিও সেই দয়ালুৱে তেওঁক সেই সৎলোকত স্থান দি দিলে যে তুমি এটা কোণত ইয়াত পৰি থাকা। নিজৰ 21 ব্ৰহ্মাণ্ডলৈ তেওঁ যি ডিমাণ্ড কৰিছিলে যে মোক বেলেগ স্থান দিয়ক। আকৌ আমি ভুল কৰিছিলোঁ যে আমি আমাৰ পৰমাত্মাৰ আজ্ঞাৰ অৱহেলা কৰি নিজৰ মালিকৰ পৰা, আমি নিজৰ মূল মালিকৰ পৰা, নিজৰ স্বামীৰ পৰা আমি আমাৰ হৃদয় আঁতৰাই এই কালৰ লগত লাগি গ'লোঁ। এওঁ থিয় হৈ তপস্যা কৰি আছিলে আৰু আমি সকলো আত্মাই এওঁৰ ওপৰত আসক্ত হৈ গ'লোঁ। যেনেকৈ হিৰো আৰু হিৰইনে কঁকাল ভাঙে নিজৰ পেটৰ বাবে, আৰু এই সৰল আত্মা ডেকা গাভৰুসকলে তেওঁলোকক নাজানো হৃদয়ৰ পৰা বিচাৰিব ধৰে। আৰু যদি তেওঁলোক কোনো ওচৰে পাজৰে চহৰলৈ আহে, তেওঁলোকক চাবলৈ হাজাৰৰ সংখ্যাত এনেকৈ থিয় হৈ পৰে, কোনো লেনদেনেই নাই। গতিকে এই বেমাৰ আমাৰ তাৰ পৰাই লাগিছিল। গতিকে আমি পৰমাত্মাক পাহৰি, নিজৰ স্বামীক পাহৰি আমি এই নকল পতি, নকল স্বামীৰ ওপৰত আসক্ত হৈ গৈছোঁ। পৰমেশ্বৰে বাৰে বাৰে আকাশবাণী কৰাৰ পিছতো আমি এই কালৰ পৰা আমি মন আঁতৰাব পৰা নাই, ইমান ইয়াৰ বিবশ হৈ পৰিছোঁ। এই কালে ডিমাণ্ড কৰিছিলে যে পৰমাত্মা মোক কিছু জীৱ দিয়ক। পৰমেশ্বৰে আমাৰ পৰা স্বীকৃতি লৈছিলে,
আমি যিমানে ইয়াত কালৰ জালত আবদ্ধ হৈ থকা প্ৰাণী আছো, আমি সকলোৱে পৰমাত্মাৰ সন্মুখত ইমান জেদ কৰিছিলোঁ, আমি ইমান জেদী হৈ গৈছিলোঁ, পৰমাত্মাৰ সন্মুখতেই আমি তেওঁৰ লগত অহাৰ স্বীকৃতি দি দিছিলোঁ। এতিয়া যি পতিব্ৰতা পদত নাথাকে, তেওঁ স্বামীৰ পতিৰ মনৰ পৰা আঁতৰি যায় সেই ছোৱালী। এনেকুৱাই আমি কৰিলোঁ। পৰমাত্মাই আমাক হৃদয়ৰ পৰা আঁতৰাই দিলে, হৃদয়ৰ পৰা আমাক ৰিজেক্ট কৰি দিলে যে এয়া কাম নোহোৱা আত্মা। মই এওঁলোকক গোটেই সুবিধা দি আছো, সকলো সুখী আছে, কোনো কষ্ট নাই, আৰু আকৌ তেওঁক বিচাৰিছে মোক এৰি। তেওঁ দয়ালু হয়, আমাৰ পিতা, আমাৰ স্বামী হয়। কালৰ ডিমাণ্ডত আৰু আমাৰ স্বীকৃতি পৰমাত্মাই আমাক সকলোকে তেওঁৰ লগত পঠিয়াই দিলে, আৰু এই দয়ালুৱে আমাৰ ওপৰত কৃপা কৰিছিলে। এই কালৰ ওপৰত সেই সৎলোকৰ এটা উন্নত স্থান দি দিলে, কিন্তু তাতেও তেওঁ এটা ভয়ংকৰ ভুল কৰি দিছিলে। এই দুৰ্গা, যিয়ে সকলোতকৈ আগত যিজন আত্মাই কালৰ লগত আহিবলৈ স্বীকৃতি দিছিলে, তেওঁৰ স্ত্ৰী ৰূপ বনাই পৰমাত্মাই আমাক সকলো আত্মাকে বীজ ৰূপত তেওঁৰ শৰীৰত প্ৰৱেশ কৰাই দিলে, আৰু তেওঁক শক্তি দি দিলে যে নিজৰ বচনেৰে যিমান ইচ্ছা পুৰুষ আৰু মহিলা বনাব পাৰিবা। দুৰ্গাক কালৰ ওচৰত পঠিয়াই দিলে, তাতে সৎলোকত। তেওঁৰ ভিতৰত আমি সকলো আছিলোঁ। কালে তাতে তেওঁ এটা অত্যাচাৰ কৰিলে। এই ব্ৰহ্মই দুৰ্গাৰ লগত দুষ্কৰ্ম কৰাৰ চেষ্টা কৰিলে। যেতিয়া দুৰ্গাই ক'লে যে মোৰ দেউতাই মোক বচন শক্তি দি ৰাখিছে, তুমি যিমান জীৱৰ কথা ক'বা মই বনাই দিম, কিন্তু এওঁ এটা কথাও নুশুনিলে, জোৰ কৰিব বিচাৰিছিলে। গতিকে দুৰ্গাই তেওঁৰ শৰীৰত প্ৰৱেশ কৰি ল'লে। তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা কৰিলে, মোক ৰক্ষা কৰক, মোক বচাওক। তেতিয়া পৰমেশ্বৰ যোগজীত নিজৰ পুত্ৰৰ ৰূপত তাতে প্ৰকট হ'ল, দুৰ্গাক সেই কালৰ পেটৰ পৰা উলিয়ালে, আৰু তাৰ পৰা 21 ব্ৰহ্মাণ্ডৰ লগতে সৎলোকৰ পৰা আমাক সকলোকে উলিয়াই দিয়া হ'ল। সৎলোকৰ পৰা আমি 16 সংখ্যক কোষৰ দূৰত্বত আহি গ'লোঁ। এটা কোষ প্ৰায় 3 কিলোমিটাৰ ডিষ্টেঞ্চৰ হয়। এই নীল পদ্ম শংখ 16 সংখ্যক কোষত আমি ইয়ালৈ আহি গ'লোঁ। 48 সংখ্যক কিলোমিটাৰ বুলি বুজি লোৱা। এতিয়া পুণ্যাত্মাসকল, এই কালে এই কথাৰ বহুত দুখ সোঁৱৰিলে যে মোক সৎলোকৰ পৰা উলিয়াই দিলে, এতিয়া মই এই জীৱসকলক ইমান অশান্তি কৰিম যে পৰমাত্মা এওঁলোকৰ দুখত দুখী হৈ থাকিব, শান্তিৰে থাকিবলৈ নিদিওঁ। এই প্ৰতিশোধৰ কাৰণে আমাৰ লগত এওঁ এনেকুৱা অত্যাচাৰ কৰি আছে, এয়া সত্য বুলি মানা। আপোনালোকতো বালক হয়, মনুষ্য শৰীৰ পাই আপোনালোকৰে পুণ্য আৰু পাপ আপোনালোকৰ লগতে থাকে। কোনো জন্মত যদি আপোনালোকৰ দ্বাৰা পুণ্য কাম এটা হয়, তেতিয়া এই জন্মত মনুষ্য জীৱন দিশা বৰবাদ কৰি দিয়ে। আৰু আজি বৈজ্ঞানিক যুগ আহি গ'ল, আৰু বিজ্ঞানো পৰমাত্মাৰ শত্ৰু হয়, য'ত নেকি তেওঁই দিয়া হয় মেটেৰিয়েল, এই সকলোবোৰ যিমানেই এয়া সৃষ্টি হৈছে গড গিভেন মেটেৰিয়েলৰ দ্বাৰাই হৈছে। এতিয়া আমি ইমান চতুৰ হৈ গৈছোঁ যে কি ভগৱান নায়ে কতো, নিজে নিজে সংসাৰৰ উৎপত্তি হৈছে, নিজে নিজে পৰমাণুবোৰ লগ লাগি এয়া পৃথিৱীৰ সৃষ্টি হ'ল। এয়াতো মনে সঁচা কথা। আৰু কোৱা হয় পুৰুষ মহিলাৰ পৰা নিজে নিজেই জীৱৰ উৎপত্তি হয়। ইয়াত ভগৱানৰ ৰোল একোৱেই নাথাকে। পুণ্যাত্মাসকল, এতিয়াতো পৰমাত্মাৰ আস্থা হৃদয়ত আছে, কিন্তু আহিবলগীয়া 5, 4, 10 হাজাৰ বৰ্ষৰ পিছত এনেকুৱা মূৰ্খসকলৰ অভাৱ নাথাকিব, যিজনে এইটো নক'ব যে ভগৱান ক'তো নাই। আজিও যিসকলে বিজ্ঞানক মহত্ব দিয়ে, সেই লোকসকলেও এয়া সিদ্ধ কৰাৰ চেষ্টা কৰে যে পৰমাত্মা নামৰ কোনো বস্তুৱেই নাই। ঠিক আছে, এয়া কালৰ ব্যৱস্থা হয় বাৰু, তালে নিজৰ কাম কৰিব, কিন্তু দয়ালুৱে নিজৰ কাম কৰিব।
গতিকে পুণ্যাত্মাসকল আজি আপোনালোকৰ ওপৰত কৃপা আছে মালিকৰ, যে আপোনালোক পৰমাত্মাৰ চৰণত আহিব পাৰিছে। আৰু এই কালে আমাক দোষী কৰে। পৰমাত্মাই গম পাইছিলে যে এওঁ নিৰ্দয় ব্যক্তি হয়, সেইকাৰণে তেওঁক এটা অভিশাপ দিলে যে তুমি 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰিবা। এতিয়া এই অভিশাপ বশতঃ তেওঁ বাধ্য হয় আমাক এটা মানৱ শৰীৰ দিবলৈ, অন্যথা এওঁ আমাক মানৱ শৰীৰো নিদিলে হয়। এয়া সত্য বুলি মানি লোৱা। এতিয়া মালিকে জানিছিলে এওঁলোকে যি ভুল কৰিলে সেয়াটো কৰিলেই, ইয়াৰ ভোগটো ভুগিবই আৰু মনুষ্য শৰীৰ হ'ব। তেতিয়াহে মই যাম তেওঁলোকক তেওঁলোকৰ যথাৰ্থ স্থান কম। কিছু সংখ্যক পুণ্যাত্মাক ইয়াত সৎলোকলৈ আনিম, তেওঁলোকক সত্যৰ লগত পৰিচিত কৰা, আকৌ পুনৰ থৈ আহিম। সেই পুণ্যাত্মাই তেতিয়া মোৰ গুণগান কৰি নিজৰ ধনী ভাইসকলক বুজাব যথাৰ্থ স্থানৰ। তেতিয়া তেওঁলোকে প্ৰমাণ দিব, তেওঁলোকক বিশ্বাস যোগাব। এনেকুৱা কৰিয়েই এওঁলোকক মই আকৌ লৈ আহিম। এই কালে আমাক ইমান অজ্ঞানী বনাই দিলে যে পৰমাত্মাৰ পৰিভাষা পৰিৱৰ্তন হৈ গ'ল আৰু এওঁ কেনেকৈ অত্যাচাৰ কৰে। পৰমাত্মাৰ লগত এওঁ নিজৰ ভাই বুলি জানি, কাৰণ পৰমেশ্বৰে নিজৰ পুত্ৰ কেতিয়াবা যোগজিত ৰূপত, কেতিয়াবা সহেজ দাসৰ ৰূপত ইয়ালৈ আহে। যদি পৰমাত্মাই নিজৰ অৰিজিনেল ৰূপত আহি যায় তেন্তে এই কালৰ হাৰ্ট এটেক হৈ যাব। সেই কবিৰ পৰমাত্মাৰ পৰা ইমান ভয়যুক্ত হয়। ইয়ালৈ যদি আহে পৰমাত্মা, এনেকৈ থাকে যেনেকৈ কোনেও ভাবিবই নোৱাৰে যে এওঁ ভগৱান হ'ব পাৰে। এতিয়া এটা কাৰণটো এইটো হয় যে আমি ভগৱানৰ পৰিভাষা আৰু তেওঁৰ বেশ ভূষা বেলেগকৈ চাই আছো। এফালেতো আমি পৰমাত্মাৰ পৰিভাষা মানিছিলো যে ভগৱান নিৰাকাৰ, দ্বিতীয়তে আকৌ আমি ভগৱানৰ বেশ ভূষা চাই ৰাখিছো। হাতত ত্ৰিশূল হ'ব পাৰে অথবা তৰোৱাল হ'ব পাৰে, যেনেকৈ দুৰ্গাৰ হাতত অস্ত্ৰ আছিলে, অথবা ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ, হনুমান দেৱে গদা লৈ আছিলে। এই প্ৰকাৰে যি অস্ত্ৰযুক্ত শক্তি আছিল, এনেকুৱা তেওঁলোকৰ ডেফিনেশ্যন পৰিভাষা বনাই ল'লে যে ভগৱান এনেকুৱা হয়। और दूसरे परमात्मा यहाँ कहते 100 छिद्र में करूं अपने जन के काज। তেওঁ এনেকৈ থাকে। গতিকে যেতিয়া পৰমাত্মাই নিজৰ পুত্ৰ সহেজ দাসৰ ৰূপত আহিলে, জগজিত ৰূপত আহিলে, তেতিয়া তপতশিলা যি স্থানত এই কালে 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰত তাত পুৰে জ্বলায়, তেতিয়া তাৰ পৰা মেল্ট কৰি গোন্ধ উলিয়াই যি গোটেই জীৱনে প্ৰাণীসকলে খায়। আৰু সেই দুৰ্গন্ধক আকৌ এওঁ গৰ্বেৰে আহাৰ কৰে। জীৱ নমৰে, কিন্তু তপতশিলা অৰ্থাৎ জ্বলি থকা সেই পাথৰৰ টুকুৰাত আত্মাবোৰ বহুত বেয়াকৈ ছটফটাই অজ্ঞান হৈ যায়। আৰু যেতিয়া ইয়াৰ পৰা গোন্ধ ওলাই যায়, শেষ হৈ যায়, তেতিয়া ইয়াক তাৰ পৰা পেলাই দিয়া হয়। আকৌ জীৱ নমৰে, নিজৰ কৰ্মৰ আধাৰত অন্য যিয়ে ৰজা হ'ব বিচাৰে ৰজা হৈ যায়, স্বৰ্গত যাব বিচাৰে স্বৰ্গলৈ যায়, কুকুৰ গাধৰ যোনিলৈ যাবলগীয়া হয় তালৈ যায়। এতিয়া পুণ্যাত্মাসকল যেনেকৈ দাসে সৃষ্টি ৰচনা শুনাই, তেন্তে কোনো সৰল আত্মা বহুত শংকা উৎপন্ন কৰি লয়। শংকা হোৱাটো স্বাভাৱিক হয়, কাৰণ আমি বহুত ভুল জ্ঞান গ্ৰহণ কৰি ৰাখিছো। আৰু কয় যে ভগৱানে অভিশাপ দিব নালাগিছিল। পৰমাত্মাই কবিৰ পৰমেশ্বৰ দেৱে অভিশাপ দি দিলে 1,00,000 মানৱ শৰীৰধাৰী জীৱক খাবলৈ। গতিকে আজি তেওঁ আমাক মাৰি আছে, জন্ম দি আছে। অন্যথা এয়া তেওঁ নকৰিলে হয়। তেওঁতো ইয়াতকৈ বেয়া অৱস্থা কৰি ৰাখিছে। আমাৰ লগত গাধ, কুকুৰ, গাহৰি বনাই ৰাখিছে, গোবৰ খুৱাই ৰাখিছে। আৰু ইয়াতকৈ বেছি তেওঁ কি কৰিব পাৰে? কাৰোবাৰ পুত্ৰক মাৰি পেলালে, কাৰোবাৰ ছোৱালী মাৰি পেলালে, গোটেই পৰিয়ালৰ বিনাশ কৰি দিলে, ক্ষেত্ৰক মাৰি শেষ কৰি পেলালে, নিজৰ সোৱাদৰ বাবে, নিজৰ আহাৰৰ বাবে। পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ
যে আপোনালোকে মধ্য প্ৰজন্মত জন্ম হৈছে মানৱ শৰীৰত। অক্ষৰ জ্ঞান পৰমাত্মাই আপোনালোকক কৰাইছে। এয়া অনিবাৰ্য আছিল, অন্যথা অক্ষৰ জ্ঞানৰ আমাক একেবাৰে প্ৰয়োজনীয়তা নাই। এই আধুনিক বিদ্যাই আমাক একেবাৰে বেইমান কৰি পেলালে। আমাক বৈজ্ঞানিক বনাই দিলে যে ভগৱানৰ পৰা দূৰ কৰি আছে। আমাৰ এই বিজ্ঞানৰ কোনো প্ৰয়োজনেই নাছিল, কিন্তু পৰমেশ্বৰে আধুনিক উপকৰণ বনোৱাটো আমাৰ বাবে অনিবাৰ্য আছিলে। আৰু অক্ষৰ জ্ঞান কৰাবলৈ সেইকাৰণে আৱশ্যক আছিল যে আমি ভগৱানক চিনি পাব পাৰিম। অন্যথা তেওঁলোকে আমাক মূৰ্খ বনাই ৰাখিছিলে এই কালৰ দূতসকলে। কোনোবাই যিয়ে নকওক সেয়া আমি মানি লৈছিলোঁ, কাৰণ আমি বিচাৰিছিলোঁ ভোক আছিল ভগৱানৰ। যেতিয়াৰ পৰাই আত্মা নিজৰ মালিকৰ পৰা আঁতৰি গ'ল, সেইদিনাই তেওঁ বুজি পালে যে মই ভুল ঠাইত আহি গৈছোঁ। কিন্তু এই কালে আমাৰ এনেকুৱা ব্যৱস্থা কৰি থৈছে, ইমান বাধ্যত পেলাই দিয়ে যে আমি মৰিবই লাগিব। আমাৰ ইয়াৰ পৰা আস্থা আঁতৰি নাযায়। যেতিয়া এইটো জানো যে 1 ছেকেণ্ডত গমেই নাপাওঁ কেতিয়া ঢেৰেকনি পৰি যায়, তথাপিও আমি এই ব্যৱস্থাৰ পৰা আঁতৰিব নোৱাৰোঁ। গতিকে এয়া জীৱৰ দ্বাৰা সম্ভৱ নহয়। ये तो कहते हैं सतगुरु मिला तो इच्छा मिट पद्मल पदे समाना और चल हंसा उस लोक पठाऊं जो आज अमर स्थान। সদগুৰুক যেতিয়া পাম তেতিয়া ইয়াৰ পৰা মন আঁতৰাম, আৰু এদিন এনেকুৱা আহিব যে আমি ইয়াক পুতলাৰ দৰে দেখা পাম। এয়া সত্য মানা। আপোনালোকৰ হৃদয়ত ঠাই নাথাকিব এই সংসাৰৰ কোনো আইটেমৰ। ইয়াৰ বাবে আপোনালোকে একে লেঠাৰি এই সৎসংগ শুনিব লাগিব। সেৱা আৰু স্মৰণ, এই দান ধৰ্ম যিমান হ'ব সেয়া কৰি থাকিব লাগিব। কাৰণ কেৱল জ্ঞানৰ জৰিয়তে একো নহয়। কিছুদিনৰ পিছততো জ্ঞানো বিফল হৈ যায় যদি আপোনালোকে পেৰেলেল ভক্তি আৰু দান কৰি নাথাকে। परमात्मा कहते धर्म तो 10 का नहीं 10 के 3 लोग और खैर आयत में खैर है की जात। এতিয়া আপোনালোকৰ দ্বাৰা যি 5 যজ্ঞ কৰোৱা হয়, एक यज्ञ है धर्म की, दूसरी यज्ञ है ध्यान, तीसरी यज्ञ हवन की, चौथी यज्ञ प्रणाम, पांचवी यज्ञ ज्ञान की। এতিয়া এই 5 যজ্ঞৰ আপোনালোকৰ আৱশ্যকতা আছে। সতলোক যাবলৈ, ইয়াৰ পৰা মুক্তি পাবলৈ। আৰু সতনাম হাৰনাম এই মন্ত্ৰ আপোনালোকক দিয়া হয়। এয়া বীজ, আৰু এয়া বুজক এয়াতো বীজ হয়, আৰু আপোনালোকৰ অন্তকৰণ মাটি হয়, পথাৰ হয়। আৰু বীজ সিঁচাৰ পিছত জলসিঞ্চন আৰু সাৰৰ প্ৰপাৰ আৱশ্যকতা থাকে। সেই সাৰ আৰু সিঞ্চনৰ কাৰ্য এই ধৰ্মই কৰিব, 5 যজ্ঞই কৰিব। যদি বীজ ৰুই দিয়ে আৰু সাৰ পানী নিদিয়ে, তেতিয়াও বীজ আধৰুৱা হৈ থাকিব, ব্যৰ্থ থাকিব। আৰু যদি বীজ নাই আৰু কেৱল সাৰ পানী দি আছে, সেয়াও ব্যৰ্থ হয়। আৰু যথাৰ্থ বীজৰ স্থানত অন্য বীজ ৰুই দিলে, যেনেকৈ আমৰ স্থানত বাবুলৰ বীজ ৰুলে আৰু সিঞ্চনো প্ৰপাৰ কৰি আছা, তথাপি আম প্ৰাপ্ত নহয়। বৌৱা পেট বাবুলকে আম কাঁচি খায়। পুণ্যাত্মাসকল, আমি আমাৰ লোকলৈ যাব লাগিব। আমি সৎ লোকলৈ যাব লাগিব, য'ৰ পৰা আমি আহিছোঁ। ইয়াততো আমি জুপুৰি বনাওঁ, অট্টালিকা বনাওঁ। আমাৰ এই মনৰ অভ্যাস হৈ গ'ল আত্মাৰ, যে মোক অলপ নালাগে, বহুত ডাঙৰ অট্টালিকা লাগে, য'ত 5টা-7টা ৰুম থাকিব, ওপৰতো থাকিব, 3য় মহলাও থাকিব। 4টা যদিও হৈ যায় তেন্তে কোনো প্ৰব্লেম নাই। য'ত তেওঁক 1.3.5 হাতৰ স্থান, 3.5 हाथ सोके 3 हाथ, অৰ্থাৎ 1 হাত বহল আৰু 3.5 হাত দীঘল, ইমানেই ঠাই লাগে বিশ্ৰাম কৰিবলৈ। তেওঁক সেই সুখ লাগে যি বিনা কাম কৰিয়ে লাভ অৰ্থাৎ সকলো সুবিধা প্ৰাপ্ত হয়। এই সকলো সৎলোকত তেওঁ দেখিছিলে। এতিয়া সেয়া তেওঁ ইয়াতো বিচাৰি আছে। ইয়াতো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিও শান্তিত একো নকৰাকৈ, হাত ভৰি লৰচৰ নকৰাকৈ ৰুটি প্ৰাপ্ত কৰিব নোৱাৰে। ইয়াত এনেকুৱা ব্যৱস্থা আছে, আৰু আমি ইয়াত বিচাৰি আছোঁ সেই সুখ যাক আমি সৎলোকত এৰি আহিছোঁ। কোনো ব্যক্তিয়ে মৃত্যু নিবিচাৰে। মৃত্যুটো সকলোতকৈ বেয়া হয়। মৃত্যুটো সকলোতকৈ বেয়া আৰু ব্যৰ্থ। আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। চোৱা, আজি ল'ৰা আছে, ছোৱালী আছে, কাৰ আছে, ঘৰ আছে, সকলো ব্যৱস্থাই আছে, আৰু বহুত শান্তিৰে আছোঁ, আৰু 1 ছেকেণ্ডতে মৃত্যু।
এয়া কোনো কাম হ'ল? এনেকুৱা অত্যাচাৰ কৃপা অলপো নাই। আৰু আমি তথাপিও এয়া ভগৱান মানি আছোঁ, আমি তথাপিও তেওঁক পূজা কৰি আছোঁ। পুণ্যাত্মাসকল, জ্ঞান যিটো আছে, এই আধ্যাত্মিক যি জ্ঞান আছে, তত্ত্ব জ্ঞান, এয়া সেই ডুপ্লিকেট জ্ঞানৰ বিপৰীত হয়। সেই ডুপ্লিকেট জ্ঞানত আমি কথা শুনিছিলোঁ, কৃষ্ণ আৰু সুদামাৰ কথা শুনিছোঁ, আৰু বহুতো কথা শুনিছোঁ আমি, কিন্তু সাৰ বস্তু নাপালোঁ আমি। আৰু পুণ্যাত্মাসকলে এইটো ভাবে যে সৎসংগৰ ভিতৰততো বৰ ভাল ভাল ষ্টৰী শুনাব লাগে, এনেকুৱা 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 ফিল্মীৰ কথা শুনাব লাগে। এয়াতো বহুত দূৰৰ কথা হয়। যেতিয়া আপোনালোকে এই কথাটো গম পাব যে আমি কি কৰি আছোঁ আৰু কি কৰিব লাগে, আৰু আমি ইয়াত কেনেকৈ ফচি গ'লো, যেতিয়া আপোনালোকৰ হৃদয় ইয়াৰ পৰা আঁতৰি যাব, তেতিয়াহে এই কথাবোৰে আপোনালোকক সাৰ বস্তু দিব। এতিয়াতো কেৱল এটা বৈৰাগ সৃষ্টি কৰি লয়, কিন্তু ৰাস্তা ঠিক নহয়। তেতিয়া এই বৈৰাগৰ কোনো লাভ নাই। अब जैसे कहते हैं मन के मारे बन गए बनतज बस्ती माँ, कह कबीर के करूँ यो बनता माने ना। এতিয়া কোনো আত্মাই ভগৱানক বিচাৰে, চটফটাই থাকে। জ্ঞান অলপ চৰ্চা শুনিলে পুণ্যাত্মাসকল সোনকালে প্ৰভাৱিত হয়। যেনেকৈ ৱাজিদ নামৰ এজন ৰজা আছিলে, তেওঁ ইমানেই শুনিছিলে যে খোজ কাঢ়ি কাঢ়ি এটা উট মৰি গ'ল, ভৰি নাভাগিল, চকু নুফুটিল, ক'তো জখমেই নহ'ল। তেওঁ সুধিলে গোটেইখিনি চাই যে সেই উটৰ যিটো পৰি আছিলে যাত্ৰাৰ পথত, সকলো উট থিয় হৈ আছিলে, কাৰণ অলপো আগলৈ যাব নোৱাৰে। বাট ইমান সংকীৰ্ণ আছিলে যে এটা উট পৰি যোৱাৰ লগে লগে ৰাস্তা ব্লক হৈ গৈছিল। যদি ৰাস্তা মুকলি থাকিলে হয়, তেন্তে ৰজাৰ যাত্ৰা নৰখিলে হয়, মন্ত্ৰীজনে ৰখিব নিদিলে হয়, এটা মৰিলে দূৰত পেলাই দি আন এটা আনিলে হয়। তেতিয়া ৰজাই গৈ দেখিলে উট মৰি গ'ল। কেনেকৈ মৰিল? ভৰি ঠিক, চকু ঠিক, দেহা ঠিক, ক'ৰ পৰা মৰিলি, কেনেকৈ মৰিল? বিদ্বান পুৰুষসকলে ক'লে যে এনেকুৱা এনেকুৱা হয়, যাৰ সময় সম্পূৰ্ণ হৈ যায় তেতিয়া এনেকৈ শৰীৰ এৰে। তেতিয়া তেওঁ একেবাৰে উচপ খাই উঠিল যে মোৰো মৃত্যু হ'ব জানো? যে হয়, সকলোৰে হয়। আপোনাৰ ককা আজু ককা মৰিলে, উভতি আহি গ'ল, গৈ আছিলে ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ বেলেগ চহৰত, আৰু আহি নিজৰ পত্নীক ক'লে যে এতিয়া আমি যাওঁ, ইয়াত নাথাকোঁ আৰু। এতিয়া ঘৰ এৰি দিলে, ৰাজ্য এৰি দিলে, জংঘলত গৈ বহিলে। তাত ভগৱান নাই, তাত কোনো মাৰ্গ নাই। গতিকে পুণ্যাত্মাসকল, আজি ভগৱানে আপোনালোকৰ ওপৰত যি দয়া কৰিছে, নাজানো কোনটো জন্মান্তৰৰ আপোনালোক মালিকৰ মৰমীয়াল আত্মা হয় যে আপোনালোক ইমান নিকটত আছে, কিন্তু এই ভ্ৰমিত কৰি থকা ঋষি সন্তই আমাক আকৌ নিজৰ মালিকৰ পৰা দূৰ কৰি আমাৰ ইয়াতেই দুৰ্গতি কৰি ৰাখিছে। लखबर सूरा जोज ही लखबर सामत दे, लखबर यति जहान में जब सतगुरु शरणाले। কি কয় যে আপোনালোক কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা পুণ্যাত্মা আছিলে, এনে আহিব নোৱাৰি ইয়াত কোনো প্ৰাণী। আৰু যদি কোনোবা আহিও যায়, তেন্তে তেওঁৰো সৌভাগ্য, কোনো ভাল সংস্কাৰ আছিলে, লাহে লাহে তেওঁৰ ওপৰতো ৰং বিয়পি যাব আৰু তেওঁৰো ভক্তি ষ্টাৰ্ট হৈ যাব। কিন্তু আপোনালোকে যি এতিয়া আপোনালোক ফাৰ্ষ্টত আহি আছে, আপোনালোক বহুত পুণ্যাত্মা হয়। লাষ্টলৈ ইমান আহিব যে ইয়াত ক'তো থিয় হ'বলৈ ঠাই বিচাৰি নাপাব, গোটেই বিশ্ব একেবাৰে আহি যাব। সকলোৱে ভগৱানক বিচাৰে। বিদেশী লোকে, আমেৰিকা আৰু ইংলেণ্ডৰ লোকসকলে নকল সন্তৰ জালত পৰি ইয়াত ভাৰতবৰ্ষত আহি বেলেগ কলনী বনাই আছে যে এওঁ আমাক ভগৱানক পোৱাই দিব। এওঁলোকেতো কালক পোৱাই দিব পাৰে, ভগৱানটো এওঁলোকৰ ওচৰে পাজৰে নাথাকে। গতিকে এনেকৈ প্ৰত্যেক আত্মাই সেই পৰমাত্মাক বিচাৰি ফুৰিছে, কিন্তু এই নকল দূতসকলে এওঁলোকক দিশা ভুল দি আছে। কালৰ যিসকল নকল সন্ত আছে, এওঁলোকে ভুল দিশ দি এওঁলোকৰ জীৱনক বৰবাদ কৰি আছে। গতিকে পুণ্যাত্মাসকল, যেনেকৈ আমি জন্ম আৰু মৃত্যুৰ যি ৰোগ আছে, আমি সৎলোকলৈ যাব লাগে। আমাৰ মৃত্যু কিয় হয়? আমাৰ ভাল নালাগে, লাগে 80 বছৰ 90 বছৰ বৃদ্ধই হৈ যাওঁ। আৰু তেওঁ এইটো বিচাৰে যে কিছুদিন আৰু উশাহ বাঢ়ি যাওঁ। একেবাৰে ঠিক। এই মৃত্যু আইটেমতে ভুল হয়, আৰু বৃদ্ধাৱস্থা বহুত ভয়ংকৰ হয়। ই জীৱৰ ওপৰত শাস্তি।
আৰু এই দুয়োটা কম্পালচৰি। গতিকে পৰমাত্মাই কয়, সেই সৎলোকৰ ভিতৰত য'ত সদায় তুমি ডেকা হৈ আছিলা, তোমাৰ মৃত্যু নাছিলে, কোনো কাম নাছিলে, চিৰসেউজ বৃক্ষ আছিলে, চিৰসেউজ ফল আছিলে, ফলযুক্ত বৃক্ষ আছিলে, সদায় বসন্ত হৈ আছিলে, গৰম ঠাণ্ডা একোৱেই নাছিলে। না, আপোনাৰ শৰীৰো এই মাংসৰে তৈয়াৰী নাছিলে, য'ত কেতিয়াবা BP হাই, কেতিয়াবা ল' হৈ যায়, কেতিয়াবা কোনো বেমাৰ, কেতিয়াবা কোনো ধৰণৰ সমস্যা আপোনালোকৰ জীৱনত হৈয়ে থাকে। গতিকে আপোনালোকে সেই স্থানক এৰি ইয়াত আহি গৈছে। আজি আপোনালোকে এইটোৱে বিচাৰে যে কাম নকৰাকৈ মোৰ সুখ হওক, মোৰ মৃত্যু নহওক, মই বৃদ্ধ নহওঁ। বৃদ্ধাৱস্থাও ভাল নালাগে। এগৰাকী ৭৫-৭০ বছৰৰ বৃদ্ধা আৰু ভাল ধুনীয়া কাপোৰ এযোৰ ধুই মেলি পিন্ধে সেই মায়ে। আৰু মই ক'লো, হে আইতা, ক'লে আইতা কিয় কৈছা মহাৰাজ, মই কি বৃদ্ধা নেকি? বা কি আচৰিত কথা, দাঁত নাই তোমাৰ, চশমা ডাবুল লগাই থৈছে, শকত সপল, তথাপি বৃদ্ধ অৱস্থা সহ্য নহয়। এয়া স্বাভাৱিক হয়, কাৰণ আমি এনেকুৱা ঠাইত থাকি আহিছিলো য'ত বৃদ্ধ হোৱাই নাছিলো। আমি যি আমাৰ লগত ইয়াত হৈ আছে, এয়া ভাল নালাগে, না মৃত্যু ভাল লাগে। গতিকে এই সমস্যাটো ইয়াত হৈয়ে থাকিব। এই সমস্যাৰ সমাধানটো কেৱল সৎলোকতহে হ'ব পাৰে, আৰু তালৈ যোৱাৰ পদ্ধতিও আছে। গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দান, গুৰু বিন দোনো নিষ্ফল হে, চাহে পুছো বেদ পুৰাণ। এতিয়া গুৰুদেৱৰ অবিহনে ভক্তি আপোনাৰ সফল হ'ব নোৱাৰে। গৰ্ভ যোগেশ্বৰ গুৰু বিনা সুখদেৱ ঋষি, মাতৃ গৰ্ভত তেওঁৰ যোগ বিদ্যাৰ জ্ঞান আহি গৈছিল, সিদ্ধি ভক্তি আহি গৈছিল তেওঁৰ ভিতৰত। কাৰণ ভগৱান শিৱদেৱৰ অমৰ কথা শুনাৰ বাবে তেওঁৰ বেটাৰী চাৰ্জ হৈ গৈছিল। তেওঁৰ সূক্ষ্ম শৰীৰ লিংগ শৰীৰ হয়, তাতে তেওঁৰ ঈশ্বৰীয় শক্তিৰ প্ৰৱেশ হৈ যায়। যেতিয়া তেওঁ মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ আহিলে, গতিকে 12 বৰ্ষলৈকে মাতৃৰ গৰ্ভত আছিলে তেওঁ। বাহিৰলৈ আহিয়েই লগে লগে আকাশত উৰি গুচি গৈছে। তেওঁৰ উৰাৰ সিদ্ধি আছিলে। কিছুদিনৰ পিছত সকলো গম পালে, গতিকে বিষ্ণুদেৱৰ লোকলৈ যাবলৈ ধৰিলে। প্ৰথমে স্বৰ্গলোকলৈ গৈছিল আৰু পিছত বিষ্ণু লোকলৈ গুচি গ'ল। বিষ্ণু লোকত এইকাৰণে ৰখা নাছিলে কাৰণ তেওঁৰ গুৰু নাছিল। বিষ্ণুদেৱে ক'লে, পুত্ৰ, গুৰু বনাইহে আপুনি ইয়ালৈ আহিব পাৰে, গুৰু নথকাসকলৰ ইয়াত স্থান নাই। আমাৰ হোটেলত, ৰেষ্টুৰেণ্টত, অৰ্থাৎ স্বৰ্গত। এতিয়া পুণ্যাত্মাসকল, এই কালে আমাৰ লগত এনেকুৱা অত্যাচাৰ কৰি ৰাখিছে, এনেকুৱা মূৰ্খ বনাই ৰাখিছে যে আমি ভক্তি কৰোঁ, ভক্তিক বিচাৰো, পৰমাত্মাৰ প্ৰয়োজন আছে আমাৰ। আৰু প্ৰথমে আমাৰ চিন্তা কেনেকুৱা আছিল, এয়া চাইছিলো যে আপোনাৰ গুৰুদেৱ গৃহস্থী হয়নে সন্ন্যাসী। গতিকে আমি সন্ন্যাসীক বেছিকৈ পচন্দ কৰিছিলো। যিসকল বাল ব্ৰহ্মচাৰী হয়, বিয়াও পতা নাই। গতিকে এই সমস্যা কালে আমাৰ লগত সৃষ্টি কৰি ৰাখিছে, আমাক ভ্ৰমিত কৰি ৰাখিছে। আমি গৃহস্থী আৰু আমি গুৰু বনাও বিচাৰি বিচাৰি, যিসকল ব্ৰহ্মচাৰী হয়, আৰু তেওঁক আমি আদৰ কৰিছিলো। আৰু কাৰণ যিসকল সন্ন্যাসী হৈ আছিলে সেই সময়ত, এই ঋষি গুৰু এতিয়ালৈকেও তেওঁলোকৰ এইটো ভাৱনা যে, কাৰণ এওঁলোকৰ লগত মই বহুত সময় আছিলো, তেওঁলোকৰ এইটো ভাৱনা যে তেওঁলোকে সেই গৃহস্থীক, যি এই নকল গুৰু ব্ৰহ্মচাৰী যিসকলে ঘৰ এৰি বিয়াও পতা নাই, তেওঁলোকক ব্ৰহ্মচাৰী বুলি মানে। আৰু গুৰু পদ অথবা সন্তই বেশ ভোকাত তেওঁলোক ঘূৰি ফুৰে। গতিকে গৃহস্থীক তেওঁলোকে এনেকৈ বুজে যেনেকৈ শূদ্ৰক বুজা হয়।
গতিকে তেওঁলোকে নিজৰ বচনতো এইটো কয়, যিসকল গুৰু গৃহস্থী হয় তেওঁলোক গুৰু নহয়। এতিয়া আমি গম পালো এইবোৰতো গোটেই উল্টা কাহিনী হয়, গোটেই কথাবোৰ ওলোটাকৈ শুনাই ৰাখিছিল। এই আধাৰত এই সুখদেৱ নামৰ ঋষি বাল ব্ৰহ্মচাৰী 25 বছৰৰ হৈ গ'ল 30 বছৰৰ, আৰু স্বৰ্গলৈ গুচি যায়। নিজৰ সিদ্ধিৰে এটা সিদ্ধি আকাশত উৰি যায়। গতিকে স্বৰ্গলৈ যায়। স্বৰ্গৰ ইন্দ্ৰয়ো নিজৰ আসন এৰি দিছিলে এওঁৰ কাৰণে, ইমান আদৰ কৰিছিল। আৰু ঋষি দেৱতায়ো তাত তেওঁ বহুত সৎকাৰ কৰিছিলে। এতিয়া এই ভুলতে এদিন এওঁ এই বিষ্ণু লোকলৈ গুচি গ'ল। তাত দুৱাৰ ৰক্ষীয়ে, কাৰণ প্ৰত্যেক লোকত যেনেকৈ বিষ্ণুদেৱৰ লোকত, শিৱদেৱৰ লোকত, ব্ৰহ্মাদেৱৰ লোকত, দুৰ্গাৰ লোকত, ব্ৰহ্মলোকত, এই সকলোতেই বেলেগকৈ এখন স্বৰ্গস্থান আছে, এখন হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, যাক স্বৰ্গ বুলি কয়। আৰু বেলেগ এখন সৃষ্টি হয়, যেনেকৈ সাধাৰণ গৃহস্থী বসবাস কৰে, তেনেকৈ তাতেও জীৱন আছে, দেৱতা পদ প্ৰাপ্ত কৰি তাতে বসবাস কৰে প্ৰত্যেক বিষ্ণুৰ উপাসকে বিষ্ণুদেৱৰ লোকত। গতিকে যেনেকৈ ইয়াত সৃষ্টি আছে তেনেকৈ ওপৰৰ লোকতো আছে। ইয়াত যেনেকৈ এখন বেলেগ ৰেষ্টুৰেণ্ট বনোৱা থাকে ডাঙৰ ডাঙৰ চহৰত, গতিকে সেই ৰেষ্টুৰেণ্টবোৰত এক বিশেষ আনন্দ ল'বলৈ এই ধনী লোকসকল যায়। গতিকে এনেকৈ তাতে এখন স্বৰ্গ বনোৱা আছে। গতিকে যিসকলে নিজৰ কৰ্মক অতি সোনকালে নষ্ট কৰিব বিচাৰে, বেয়া কৰিব বিচাৰে পুণ্যক, তেতিয়া তেওঁলোকে স্বৰ্গত ধাক্কা খায়। তাতে বিষ্ণু লোকতো বেলেগকৈ সেই কৰ্ম প্ৰয়োগ কৰাৰ ঠাই, নচা খোৱা নাজানো কি বেয়া অৱস্থা, আৰু সকলো আৱৰ্জনা তাতে। গতিকে বিষ্ণুদেৱৰ লোকত সকলোতকৈ যিখন ভাল ৰেষ্টুৰেণ্ট আছে, সকলোতকৈ ভাল স্বৰ্গ কৈছে, আৰু এইটো শুনিছিলে সুখদেৱে। গতিকে সুখদেৱে ভাবিলে সেই ভাল ৰেষ্টুৰেণ্টখনত থাকি আহিম কিছুদিনৰ বাবে। তেওঁ তালৈ গ'ল। তাৰ চকীদাৰে এই ঋষিদেৱক ভিতৰত প্ৰৱেশ কৰিব নিদিলে আৰু ক'লে, এওঁ ইন্দ্ৰৰ লোকত স্বৰ্গত যেতিয়া যায় তেতিয়া তেওঁৰ আগত চেলুট লগাইছিলে তাৰ দেৱতাসকলে, আৰু তাত গৈ বহিলে ভিক্ষাৰীৰ দৰে। তেওঁৰ বহুত আফচোচ হ'ল, আৰু তেওঁ জেদ ধৰিলে, অহংকাৰ কৰিলে, ক'বলৈ ধৰিলে যে মোক কিয় যাবলৈ দিয়া নাই ভিতৰত। তেওঁলোকে ক'লে যে আপোনাৰ গুৰু নাই, আৰু ভগৱান বিষ্ণুদেৱৰ আদেশ আছে বিনা গুৰুৰ ব্যক্তিৰ ইয়াত থকাৰ আদেশ নাই, আৰু গুৰুও সম্পূৰ্ণ হ'ব লাগিব, নকল গুৰু হ'লে নহ'ব। যিকোনো এজনক গুৰু বনাই লোৱা আৰু আহি গ'লা স্বৰ্গত, এনেকৈ নহ'ব। ক'বলৈ ধৰিলে মইতো ভিতৰত যাম, নহ'লে তেওঁ বহি গ'ল, অথবা মোক বিষ্ণুদেৱৰ সৈতে কথা পতোৱা। ইমান অভিমানী হৈ গৈছিল তেওঁ ভাবিলে যে তেওঁলোকে নিজৰ ফালৰ পৰা কৈ আছে, এয়া ভগৱানৰ আদেশ হ'ব নোৱাৰে। ভগৱানেতো ঋষি সন্তক যথেষ্ট মৰম দিয়ে, সদগুণ ভগৱান হয় বিষ্ণু। বিষ্ণুদেৱৰ ওচৰলৈ বাতৰি গ'ল। বিষ্ণুদেৱ বাহিৰলৈ আহিলে নিজৰ ৰেচিডেন্সৰ পৰা, মহলৰ পৰা। এতিয়া সুখদেৱে ভাবিলে যে তেওঁক বহুত মৰম সৎকাৰেৰে, বহুত আদৰেৰে ক'ব, কিন্তু বিষ্ণুদেৱে ক'লে যে ঋষিদেৱ, ইয়াত কিয় আহিছে আপুনি? এতিয়া সন্মুখৰ জনৰ কোৱাৰ মেথডেৰে গম পাব পাৰি যে তেওঁ ৰাজি নে খঙাল, তেওঁ সুখী নে সুখী নহয়। ঋষিদেৱ আধা ফিউজটো তাতেই হৈ গ'ল। কৰবদ্ধ হৈ ক'বলৈ ধৰিলে যে মই কিছুদিন স্বৰ্গত থাকিব বিচাৰিছো। এতিয়া বিষ্ণুদেৱেতো গোটেই গমেই পাই আছিল। তেওঁ নিজৰ পাৰ্ষদৰ পৰা, পহৰাদাৰৰ পৰা সেৱকক সুধিলে কি কাৰণ ঋষিদেৱক স্বৰ্গলৈ কিয় যাবলৈ দিয়া হোৱা নাই। তেওঁলোকে কাৰণ ক'লে যে তেওঁৰ কোনো গুৰু নাই। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে ঋষিদেৱ গুৰু বনাওক, আৰু গুৰু সম্পূৰ্ণ হ'ব লাগিব, নকল গুৰুসকলৰ দ্বাৰা সম্ভৱ নহ'ব। এতিয়া তেওঁ আকাশত উৰা এটা সামান্য সিদ্ধি পাই নিজকে ধনী ভাবিছিল। কোন? সুখদেৱ ঋষি। তেওঁ এনেকৈ ভাবিলে যে তেওঁৰ সমান কোনোৱেই নাই, তেওঁতো আকাশত উৰিব পাৰে। তেওঁ ক'লে যে মই কাক গুৰু বনাম পৃথিৱীত, মোৰ যোগ্য গুৰু আজিলৈকে মই পোৱাই নাই, মই তাতে কোনো সন্ত দেখাই নাপাওঁ। ভগৱান বিষ্ণুৱে ক'লে, ঋষি তোমাৰ বুদ্ধিত চৰ্বি বাঢ়ি গৈছে,
তুমি নিজকে নিজে বহুত মহান বুলি ভাবি আছা। পৃথিৱীত যোৱা আৰু ৰজা জনকক গুৰু বনোৱা। আজিৰ সময়ত তেওঁ 1 নম্বৰৰ মোৰ স্তৰৰ গুৰু হয়। এতিয়া ৰজা জনকৰ বহু সন্তান সন্ততি আৰু কেইবাগৰাকীও ৰাণী আছিল তেওঁৰ। এতিয়া তেওঁ ভাবিলে যে কথা খেলি মেলি হৈছে, ৰজা জনকক গুৰু বনাম। ইমানখিনি কৈ ভগৱান বিষ্ণুদেৱ নিজৰ মহলত গুচি গ'ল আৰু তেওঁক তাৰ পৰা পঠিয়াই দিয়া হ'ল। এতিয়া তেওঁ সেই স্বৰ্গত গ'ল, ইন্দ্ৰৰ স্বৰ্গত। প্ৰথমে যেতিয়া গৈছিল তেতিয়া বহু চেহেৰা সতেজ হৈ আছিল, একেবাৰে উজ্জ্বল। আৰু সেইদিনা গৈছিলে মুখ ফুলাই, মুখ ৰংহীন। আসন দিলে, বহি গ'ল সকলো। ক'বলৈ ধৰিলে, ঋষিদেৱ আজি আপোনাৰ চেহেৰা বিকৃত কিয়? কিনো কাৰণ? আপোনাৰ আগৰ নিচিনা উজ্জ্বলতা নাই চেহেৰাত, কিনো হ'ল? আপোনাৰ কি টেনচন হ'ল? তেতিয়া তেওঁ গোটেইখিনি বিৱৰি ক'লে যে মই বিষ্ণুদেৱৰ লোকত গৈছিলোঁ, তাত কিছুদিন স্বৰ্গত থকাৰ ইচ্ছা ব্যক্ত কৰিছিলোঁ, তাত মোক থাকিবলৈ নিদিলে। তেতিয়া সকলো দেৱতা নাৰদ দেৱৰ দৰে ঋষিয়ে ক'ব ধৰিলে, নাই, এয়া হ'ব নোৱাৰে, তেওঁতো বুকুত সাৱটি লয়, বহুত দয়ালু ভগৱান হয়। ঋষিদেৱ কওক, ক'ত খেলি মেলি হৈছে? কাৰণ কিবা অন্য, আপুনি সেয়া লুকাই আছে। তেতিয়া তেওঁ ক'লে শুকদেৱে যে মোক ভগৱানে তাত এই কাৰণে থাকিবলৈ নিদিলে কাৰণ মোৰ গুৰু নাই। গতিকে এই কথাত সকলো তাতে ক্ষুব্ধ হৈ গ'ল। যিসকল ঋষি তাতে বহি আছিলে, সন্ত দেৱতা, ক'বলৈ ধৰিলে, মহাত্মাদেৱ, আমি আপোনাকতো যথেষ্ট বিদ্বান পুৰুষ বুলি মানিছিলোঁ, আৰু আজিলৈকে আপুনি গুৰু বনোৱা নাই। আপুনিতো জীৱন হেৰাই পেলালে, আৰু এয়া দুদিনৰ জীৱন হয়, পুনৰ গাধৰ জুনিত যাব। এয়া আগৰ জন্মৰ পুণ্য তোমাৰ লগত, যাৰ কাৰণে তুমি আকাশত উৰিব পাৰা। আমিতো ভাবিছিলোঁ আপুনি গুৰু বনাই ৰাখিছে। আপুনিতো মৰ্যাদাহীন হয়, আৰু এতিয়াৰ পৰা ইয়াতো আপোনাৰ এলাউড নাই। নিগুৰুসকলৰ ইয়াতো এলাউড নাই। এতিয়া তেওঁ ক'বলৈ ধৰিলে যে কথাটো আপোনালোকৰ সঠিক, কিন্তু পৰমাত্মাই মোক আন এটা কথাও ক'লে। কি ক'লে? যে ৰজা জনকক গুৰু বনোৱা। राजा जनक गृहस्थी बाई और कैसे शीश निवाऊं जाई। এতিয়াই অহংকাৰ ৰূপী। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ সাহেব ছাৰ। ছাৰ, কি নাম আপোনাৰ? হৰিশংকৰ দিৱাংগন। হৰিশ, আপুনি ক'ৰ পৰা আহিছে? গাঁও কাটগি, তহচিল কাছদোল, জিলা বালৌদা বাজাৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 23/9/14। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? দেৱী দুৰ্গা, শংকৰ, গায়ত্ৰী, গণেশ, সকলো দেৱী দেৱতা, হিন্দু ধৰ্মত যিসকলক মনা হয় তেওঁলোককে মানিছিলোঁ আমি। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? মোৰ পত্নীৰ বহুত সমস্যা হৈছিলে, ব্ৰেইন টিউমাৰ আছিল আৰু ভূত প্ৰেতৰো ছায়া আছিল। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ছাৰ, আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ পত্নীৰ স্বাস্থ্য বেয়া আছিল বহুত। তেতিয়া ডক্তৰে ক'লে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে, গতিকে তেওঁৰ চিকিৎসা কৰোৱাটো বহুত প্ৰয়োজনীয়। তাইৰ হাতত 1.5 মাহৰহে সময় আছে। তাৰপিছত কিমান পইচা লাগিব ছাৰ মই সুধিলোঁ। তেতিয়া ক'লে 10 লাখ প্ৰথমতে জমা কৰোৱা, তেতিয়াহে চিকিৎসা আৰম্ভ হ'ব। তেতিয়া মই ক'লোঁ যে ছাৰ, 10 লাখ টকাটো মোৰ ওচৰত নাই, মই ক'ৰ পৰা আনিম? যদি আনিব লাগে মই ঘৰ বন্ধকত থৈহে আনিব লাগিব। তেতিয়া তেওঁ ঠিক হ'বনে নহয় মই সেইটো সুধিলোঁ ডক্টৰ চাহেবক। তেতিয়া ক'লে কোনো গেৰেণ্টি নাই। ক'লে যে তেওঁ পাগলো হ'ব পাৰে, বাচিব পাৰে অথবা নাবাচিব পাৰে, এনেকৈ ক'লে। তেতিয়া আন এখন হস্পিটেললৈ গ'লোঁ। পিছত সেইখন হস্পিটেলতো ক'লে যে 15 লাখ লাগিব। চিকিৎসা কৰোৱা যদি কৰোৱা, তেওঁৰ কিন্তু সময় একেবাৰে ওচৰ চাপি আহিছে, লাষ্ট ষ্টেজত আছে। গতিকে আমাৰ ওচৰত ইমান পইচা নাছিল। আমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলোঁ ছাৰ, আৰু সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ আছে আৰু তেওঁলোকে 10 লাখ টকা খুজি আছে।
মোৰ ওচৰততো পইচা নাই ছাৰ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হস্পিটেললৈ যোৱা, মই তোমাৰ লগত থাকিম পুত্ৰ, আৰু চিকিৎসা মই কৰাম। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজে ক'লে। তাৰপিছত আমি গ'লোঁ নাগপুৰলৈ। নাগপুৰত গৈ গম পালোঁ যে যি কাম বম্বেত থাকে সেয়া নাগপুৰত হয়। তেতিয়া আমি তাত হস্পিটেলত এডমিট কৰালোঁ। আগতেতো ইয়াত 10 লাখ টকা খুজি আছিলে ছাৰ। ডক্টৰে যেতিয়া তালৈ গ'লোঁ তেওঁলোকে ক'লে যে যদি আপোনাৰ ওচৰত পইচা নাই এতিয়া ফ্ৰীতে কৰাই দিওঁ, শেষত আপুনি আমাক দি দিব। চিকিৎসা হোৱাৰ পিছত ইয়াত গেৰেণ্টি আছে ভাল হৈ যাব, এনেকৈ ক'লে। তেতিয়া ভৰ্তি কৰাই দিলোঁ ছাৰ। ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা আৰম্ভ হ'ল। তাইক থিয়েটাৰ ৰুমত লৈ যোৱা হ'ল অপাৰেশ্যনৰ বাবে। মোৰ পত্নীক তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ আহিল থিয়েটাৰ ৰুমলৈ আৰু ক'লে যে পুত্ৰ তুমি ভয় কিয় খাই আছা, অলপ লেতেৰাহে আছে, সেয়া উলিয়াই পেলাই দিম, এনেকৈ ক'লে। 3rd ষ্টেজৰ ব্ৰেইন টিউমাৰ আছিল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজ আহি তেওঁ সকলো তাইৰ চিকিৎসা কৰালে, টিউমাৰৰ অপাৰেশ্যন কৰালে। ডক্টৰসকলে ছাৰ প্ৰথমে মগজুটো উলিয়াই দিয়ে। মগজুটো উলিওৱাৰ পিছত 15 দিন থৈ দিয়ে ফ্ৰিজত। যেতিয়া সেই ঘাও শুকাই যায় তাৰপিছত সেয়া আকৌ অপাৰেশ্যন কৰি তাত মগজুটো ভৰাই দিয়ে। কিন্তু মোৰ পত্নীক মালিকে সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ একেলগে ছেট কৰি দিছিলে। তেতিয়া ডক্টৰে ক'লে যে মই এনেকুৱা ৰোগী কেতিয়াও দেখা নাই, যে এনেকুৱা কেনেকৈ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে ডক্টৰ আপুনি নিজৰ চিকিৎসা কৰক, বচোৱাজন কোনোবা বেলেগ হয়, মই তেনেকৈ ক'লোঁ। আজি মোৰ পত্নী একেবাৰেই সুস্থ সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। এয়া মোৰ পত্নীৰ ৰিপৰ্ট, এক্সৰে হয়। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে, এয়া আপোনালোকে দাগ চাব পাৰে, ইয়াৰ ৰিপৰ্ট হয় এখন। মোৰ পত্নীৰ শান্তি দেৱাংগন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সকলোবোৰ ঠিক হৈ গৈছিল। ইয়াৰ পিছত মোৰ আগতে আৰ্থিক স্থিতি মোৰ বহুত দুৰ্বল আছিল ছাৰ। কেটি হস্পিটেল যোৱাৰ পিছত 7-8 লাখ খৰচ হৈ গৈছিলে মোৰ। সেয়া সন্ত ৰামপালদেৱৰ দয়াত 8 লাখ ধাৰ মই কেনেকৈ মাৰিলোঁ মই নাজানো ছাৰ। মোৰ ওচৰতো চাইকেলো নাছিলে ছাৰ। ইয়াৰ পিছত মই চাইকেল ল'লোঁ। চাইকেল লোৱাৰ পিছত মই এখন মটৰ চাইকেলো লৈছিলোঁ আৰু মোৰ শৰীৰত 450 চুগাৰ আছিলে। গতিকে সন্ত ৰামপালদেৱৰ পৰা মই আশীৰ্বাদ লওঁতে তেওঁক ক'লোঁ যে গুৰুদেৱ মোৰ শৰীৰত চুগাৰ আছে, আপুনি চাই ল'ব গুৰুদেৱ। যেতিয়া আশীৰ্বাদ দি 4 খোজ আগুৱাই গৈছিলে, আকৌ সন্ত ৰামপালদেৱ মহাৰাজ উভতি আহি কি হ'ল বুলি সুধিলে। ক'লোঁ মোৰ শৰীৰত চুগাৰ আছে গুৰুদেৱ, আপুনি দয়া কৰিব। তেতিয়া মালিকে ক'লে যে ঠিক আছে পুত্ৰ, দয়া কৰিব মালিকে, এনেকৈ কৈ গুচি গ'ল। মোৰ চুগাৰ এতিয়া একেবাৰে নৰ্মেল। কেইবাবাৰো চেক কৰিছোঁ ডক্টৰৰ ওচৰত। 7 বছৰ হৈ গ'ল। এতিয়া মই সকলোবোৰ বস্তু খাওঁ, চেনীৰ মিঠাই ইত্যাদি, আলু সকলো খাওঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেওঁলোকো এই বেমাৰত ভুগি আছে। মানুহৰ ওচৰত পইচা নাই কিন্তু বেমাৰ বহুত আছে, কোনো ৰাস্তা নাপায়। আপুনি এটা ডাঙৰ উদাহৰণ। গতিকে আপুনি কি ক'ব? মই সমগ্ৰ জগতৰ ভাইসকলক প্ৰাৰ্থনা জনাওঁ, যদি দুখী তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু সুখী হওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেল চলি আছে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ থাকে। সেই নম্বৰত কণ্টেক্ট কৰিলে মোবাইল নম্বৰত ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জনাই দিয়ে। এনেকৈ তাত নাম ল'ব পাৰে। ধন্যবাদ। সচ্চা হে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।